নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ বিজ্ঞানত থকা 8 নম্বৰ পাঠ জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ এই পাঠৰ অন্তৰ্গত অনুশীলনীত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি আমি অতি সুন্দৰকৈ আলোচনা কৰিছো আৰু প্ৰশ্নৰ উত্তৰখিনি অতি সহজ সৰল ভাষাত তোমালোকে বুজি পোৱাকৈ লিখি দিয়া হৈছে সো ষ্টুডেন্টস তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা বলা এতিয়া আমি তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নখিনি আৰম্ভ কৰিম তোমালোকক পুনৰবাৰ ৰায়মনা ক্লাसेस ইউটিউব চেনেললৈ স্বাগতম যদি তোমালোকে চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা সদায় তোমালোকে সুন্দৰ সুন্দৰ ক্লাস পাই থাকিবা এতিয়া তোমালোকৰ অনুশীলনীৰ প্ৰথমত দিয়া আছে শুদ্ধ উত্তৰৰ গড়টো সম্পূৰ্ণকৈ পূৰ কৰা ইয়াত এটা প্ৰশ্ন দিয়া আছে আৰু তলত চাৰিটা উত্তৰ দিয়া আছে কোনটো শুদ্ধ হ'ব সেইটো ইয়াত পূৰ কৰিব লাগিব যেনেকৈ 1 নম্বৰত দিয়া আছে তলত দিয়া কোন বিধৰ বৃদ্ধি নহয় মানে ইয়াৰ কোনো ডেভেলপ উন্নতি নহয় বা কোনো মানে বাঢ়ি না থাকে বস্তুটো মানে বৃদ্ধি নহয় ইয়াৰ উত্তৰ কি হ'ব যেনেকৈ গছটোৰ বৃদ্ধি হৈ থাকে গছটো সদায় একে না থাকে লাহে লাহে ডাঙৰ হৈ যায় শিশু এটাও বৃদ্ধি হৈ থাকে পখিলি এটাও লাহে লাহে বৃদ্ধি হয় ঠিক আছে কিন্তু সাইকেল যেনেকুৱা হেনেকুৱাই থাকে ঠিক আছে তোমালোকে এই বস্তুখিনি বুজি পোৱাৰ কাৰণে তোমালোকে এটা বস্তু পঢ়িব লাগিব স্টুডেন্টস তোমালোকে কোনটো বস্তু বৃদ্ধি নহয় সেইটো সকলোখিনিৰ বস্তু তোমালোকে ক'ব পাৰিবা তাৰ আগত তোমালোকে যদি এইখিনি কৰি লোৱা যে আমাৰ চৌপাশৰ জীৱ আৰু জড় পদাৰ্থসমূহ জড় মানে যোনবোৰৰ জান নাই যোনবোৰৰ কোনো মানে আত্মা নাই ঠিক আছে যেনেকৈ এটা ঘৰৰ কোনো আত্মা আছে জানো এইটো জড় বস্তু হয় এইটো জীৱ নহয় যাৰ আত্মা আছে তাক জীৱ বুলি কোৱা হয় সেম হেনেকৈ ইয়াত যেনেকৈ টেবুল আছে টেবুলটো কি হ'ব এটা জড় বস্তু হ'ব ঠিক আছে তাৰ পিছত তোমালোকৰ চকীটো কি হ'ব এইটো ইয়াত কি হ'ব জড় হ'ব গৰু এটা জীৱ হলে কি হ'ব ইয়াৰ বৃদ্ধি হ'ব বা হ্ৰাস হ'ব মানে প্ৰথমতে চুটি থাকিব লাহে লাহে ডাঙৰ দীঘল হ'ব আকৌ লাহে লাহে কি হ'ব বৃদ্ধ হ'ব আকৌ চুটি হ'ব মানে স্বাস্থ্যত অলপ হ্ৰাস আহি যাব স্কেল এটা কি হয় স্কেল এটা জড় হ'ব পেন্সিল এটা জড় হ'ব হাতী এটা কি হ'ব জীৱ হ'ব পাৰ চৰাই এটা জীৱ হ'ব তো ইয়াৰ পৰা তোমালোকে কি গম পালা যে যোনবোৰ বস্তুৰ জীৱ আছে মানে জীৱ বস্তু যাৰ আত্মা আছে সেইবোৰ বস্তুৰ কি হ'ব বৃদ্ধি হ'ব আৰু যোনবোৰ বস্তু জড় বস্তু সেইবোৰৰ বৃদ্ধি নহয় যেনেকৈ তোমালোকে সাইকেল এখন কিনিলে সাইকেলখন সেম হেনেকুৱাই থাকিব ইয়াৰ বৃদ্ধি নহব ঘৰ এটা বনালে হেনেকুৱাই থাকিব ইয়াৰ বৃদ্ধি নহব বলাই দিয়া আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো সো আমি ইয়াত এনসার কি পালো সাইকেল বি নম্বৰত আছে তো তোমালোকক কি কৰিব লাগিব বি নম্বৰটো সুন্দৰকৈ পূৰ কৰিব লাগিব বুজিছা তোমালোকে নেক্সট প্ৰশ্ন দিয়া আছে তোমালোকৰ কি 2 নম্বৰ বীজৰ অঙ্কুৰণৰ তলত দিয়া কোন বিধৰ প্ৰয়োজন মানে বীজত যে অঙ্কুৰণ হয় ইয়াত কোনবিধ বস্তুৰ প্ৰয়োজন হয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বি নম্বৰটো হ'ব প্ৰয়োজনীয় উষ্ণতা ইয়াত বি নম্বৰ থকাৰ কাৰণে তোমালোকে ইয়াত বি নম্বৰটো সুন্দৰকৈ পূৰ কৰিব লাগিব ঠিক আছে 3 নম্বৰত দিয়া আছে মাছে কিহৰ সহায়ত পানীত সাঁতুৰি ফুৰে মাছে কাৰ সহায়ত পানীত সাঁতুৰি ফুৰে ইয়াৰ মাছৰ ডেউকা আছে জানো নাই ঠেং নাই নেজ নাই কি হ'ব ফেন হ'ব ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ফেন তো এ হলে ইয়াত এ নম্বৰটো সুন্দৰকৈ পূৰ কৰি দিলে তোমালোকে হৈ যাব সো ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিজৰ কিতাপখন লগত লৈ বহিবা এনেকুৱা ধৰণৰ এনসাৰবোৰ তোমালোকে লগে নিজৰ কিতাপখনত এনসাৰবোৰ কৰি থবা তেতিয়া কি হ'ব তোমালোকৰ আগন্তুক যেতিয়া পৰীক্ষা কিবা এটা আহিব পৰীক্ষাৰ আগদিনা বা ৰাতিপুৱা তোমালোকে এবাৰ সুন্দৰকৈ চাই যাব পাৰিবা তেতিয়া তোমালোকৰ এনসাৰবোৰ ভুল নহব ৰিভিজন কৰিলেতো পঢ়ি লাভ নাই তোমালোকে উত্তৰবোৰ লিখি লবা যোনখিনি বস্তু কিতাপত দাগ দি থোৱা যায় সেইখিনি তোমালোকে কিতাপত দাগ দি থবা ঠিক আছে 4 নম্বৰত দিয়া আছে কোনবিধ প্ৰাণী মাটি আৰু পানী উভয়তে থাকিব পাৰে এতিয়া কথা হল মাটি আৰু পানী দুয়োটা ঠাইতে থাকে কোনবিধ থাকে মাছ অকল পানীত থাকে শিয়াল কিন্তু পানীত থাকিব নোৱাৰে অকল আমাৰ মাটিত থাকে টিবি মাছ পানীত থাকে মাটিত থাকিব নোৱাৰে কিন্তু এই ভেকুলিটো পানীতো থাকিব পাৰে মাটিতো থাকিব পাৰে বি নম্বৰটো কাৰেক্ট আনসাৰ হ'ব সো ইয়াত বি নম্বৰটো তোমালোকে আনসাৰ পূৰ কৰিব লাগিব বুজিলা 5 নম্বৰত দিয়া আছে তলত দিয়া কোনবিধ গছৰ পাত স্পৰ্শ কৰিলে
জাপ খাই যায় তোমালোকে নিজৰ ওচৰত ঘৰৰ ওচৰত হাবি বনে জংঘলত দেখা পাইছা এবিধ গছজোপা আছে চুই দিয়াৰ লগে লগে কি হৈ যায় কি হয় জাপ খাই যায় বেলি থকা পাতটো কি হয় স্পৰ্শ পোৱাৰ লগে লগে জাপ খাই যায় এইবোৰ কোনটো লাজুকী লতা হ'ব শুদ্ধ উত্তৰ এই সি নম্বৰটো কাৰেক্ট আনসাৰ হ'ল ইয়াত তোমালোকে সি নম্বৰটো শুদ্ধকৈ পূৰ কৰি দিবা ঠিক আছে 6 নম্বৰত দি আছে মহে কত কণী পাৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ বন্ধ পানীত কণী পাৰে এইটো শুদ্ধকৈ তোমালোকে পূৰ কৰি দিবা 7 নম্বৰত আছে লালুকিৰ গাত তলৰ কোনটো দেখা যায় লালুকিৰ গাত এই নম্বৰটো দেখা যায় ঠেক আৰু জলক্লব সো ইয়াত এই নম্বৰটো তোমালোকে কি কৰিবা শুদ্ধকৈ এনেকৈ কৰি দিবা ঠিক আছে এতিয়া তোমালোকৰ 4 নম্বৰত কি দিয়া আছে চোৱাচোন 4 নম্বৰত দিয়া আছে এ স্তম্ভৰ লগত বি স্তম্ভ মিলোৱা এনেকৈ দিয়া আছে ঠিক আছে এ স্তম্ভৰ লগত বি স্তম্ভ মিলোৱা এইটো 8 নম্বৰ হ'ব এ স্তম্ভত কি আছে এ নম্বৰত আছে ফুল ফুলা হলে কি হ'ব এইটো হ'ব ইয়াৰ লগত হ'ব উদ্ভিদৰ চলন এইটোৰ লগত এইটো মই তোমালোকক গোটেইকেইটা বেলেগ বেলেগ কালাৰত দি দিছোঁ আৰু বি নম্বৰটো হ'ব ৰেচন কি হ'ব গাৰ পৰা ওলোৱা পানী আৰু প্ৰয়োজনীয় দ্ৰব্য তোমালোকে লগে লগে কৰি ল'বা ঠিক আছে সি নম্বৰত দি আছে কাণ্ড হ'লে কি হ'ব ওপৰলৈ বাঢ়ে তাৰপিছত তোমালোকৰ নেক্সট কি আছে শ্বাস প্ৰশ্বাস হ'লে কি হ'ব শ্বাস প্ৰশ্বাস হ'লে দেহৰ ভিতৰলৈ আৰু বাহিৰলৈ বায়ুৰ আদান প্ৰদান তোমালোকে দাগ দি ল'বা মই দেখাই দিছোঁ এবাৰ এল লগত হ'ব 4 বিৰ লগত হ'ব 3 চিৰ লগত হ'ব 2 আৰু ডি নম্বৰৰ লগত হ'ব 1 গোটেইকেইটা বেলেগ বেলেগ কালাৰত দিয়া আছে তোমালোকে সুন্দৰকৈ মিলাই ল'বা এতিয়া তোমালোকৰ 9 নম্বৰত দিয়া আছে উপযুক্ত শব্দৰ সহায়ত খালি ঠাই পূৰ কৰা আৰু 10 নম্বৰত দিয়া আছে তোমালোকৰ কি এমসিকিউ টাইপৰ বস্তু দিয়া আছে আমি তলত আলোচনা কৰিম আমি প্ৰথমতে আলোচনা কৰিম তোমালোকৰ খালি ঠাই ঠিক আছে খালি ঠাইত কি দিয়া আছে 1 নম্বৰত জীৱৰ ভিতৰত থকা সৰু অংকুৰণৰ পৰা এজোপা পূৰ্ণাংগ গছ হয় ইয়াত খালি ঠাই আছে মই ডাইৰেক্ট তোমালোকক এনসাৰত পূৰ কৰি দিছোঁ ইয়াত খালি ঠাইত তোমালোকৰ অংকুৰণ নাছিলে যোনটো দাগ দি দিয়া আছে এইটো হ'ব তোমালোকৰ খালি ঠাই ওপৰত চোৱা খালি ঠাই আছে ইয়াত চোৱা ইয়াত কি হ'ব ইয়াত হ'ব অংকুৰণ এতিয়া আমি দ্বিতীয় নম্বৰটো চাম সকলো জীৱই দেশ প্ৰতি সঁহাৰি জনায় কিহৰ প্ৰতি সঁহাৰি জনায় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব সকলো জীৱই উদ্দীপনাৰ প্ৰতি সঁহাৰি জনায় সি নম্বৰটো শুদ্ধ উত্তৰ কি হ'ব কণী খালি ঠাইত কি হ'ব কণী পূৰ্ণাংগ মহলৈ পৰিৱৰ্তন হয় তাৰপিছত তোমালোকৰ ডি নম্বৰত দিয়া আছে চৰাই উৰিব পাৰে ই হৈছে চলনৰ এটা বৈশিষ্ট্য ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব চলন ইয়াৰ খালি ঠাইত চলন মই অলৰেডি কৰি দিছোঁ ই নম্বৰত দিয়া আছে সময়ৰ লগে লগে জীৱৰ কি হয় বৃদ্ধি হয় খালি ঠাইত কি হ'ব বৃদ্ধি বহিছে এফ নম্বৰত হ'ব মহে মেলেৰিয়া আৰু ডেংগু বেমাৰৰ বীজাণু কঢ়িয়ায় দুটা খালি ঠাই ইয়াত দিয়া আছে এটা হ'ব ডেংগু এটা হ'ব মেলেৰিয়া বুজিলা তোমালোকে ইয়াত এতিয়া লাষ্ট খালি ঠাই তোমালোকৰ আছে কি ভেকুলী এবিধ উভচৰ প্ৰাণী ইয়াত কি হ'ব উভচৰ মানে যোনটো স্থলচৰ আৰু জলচৰ দুয়োটাতে থাকিব পাৰে হেতুক উভয়চৰ উভয় মানে দুয়োটাতে থাকিব পাৰে স্থলচৰ বা জলচৰ দুয়োটাত থাকিব পাৰিলে তাক কি বুলি কোৱা হয় উভচৰ প্ৰাণী বুলি কোৱা হয় তোমালোকে আশা কৰিছোঁ খালি ঠাইকেইটা তোমালোকে কৰি লৈছা মই তোমালোকক আকৌ এবাৰ দেখাই দিছোঁ খালি ঠাইকেইটা তোমালোকে এতিয়া তোমালোকৰ কিতাপত কাঠ পেঞ্চিল নাইবা কলমেৰে লিখি থোৱা 10 নম্বৰত দিয়া আছে ভেকুলীৰ জীৱন চক্ৰত পোৱা স্তৰসমূহ শুদ্ধ ক্ৰমত লিখা ভেকুলীৰ জীৱন ক্ৰমত পোৱা স্তৰসমূহ কি কৰিব লাগিব শুদ্ধ ক্ৰমত লিখিব লাগিব মই তোমালোকক এটা ফটো দেখাই দিছোঁ এইটো হ'ল কি শুদ্ধ ক্ৰম কোনটোৰ পৰা কোনটো কি হ'ব শুদ্ধ ক্ৰম এইটো ভেকুলীৰ জীৱন চক্ৰত বিভিন্ন স্তৰসমূহ এইটো তোমালোকে বুজিলে হৈ যাব মই তোমালোকক এইটো শেষত বুজাই দিম এতিয়া আমি ইয়াত ডাইৰেক্ট এনসাৰটো কৰি ল'ম ঠিক আছে 10 নম্বৰত দিয়া আছে এই প্ৰশ্নটো কোনটো শুদ্ধ হ'ব জীৱন চক্ৰত পোৱা স্তৰসমূহ শুদ্ধ ক্ৰমত লিখা প্ৰথমতে কণীৰ পৰা লালুকি পোৱালি ভেকুলী তাৰপিছত ভেকুলী আমি ডাইৰেক্ট এনসাৰটো চাই ল'ম শুদ্ধ কোনটো হ'ব এই নম্বৰটো শুদ্ধ হ'ব আমি প্ৰথম যোনটো আছে ইয়াত 4টা দিয়া আছে 4টাৰ ভিতৰত কোনটো শুদ্ধ হ'ব এই নম্বৰটো শুদ্ধ হ'ব দাগ দি থোৱা এই নম্বৰটো শুদ্ধ উত্তৰ হ'ব প্ৰথমতে কি হ'ব কণী হ'ব কণীৰ পৰা কি হ'ব লালুকি হ'ব
তাৰপিছত কি হ'ব পোৱালি ভেকুলী হ'ব ঠিক আছে তাৰপিছত কি হ'ব ভেকুলী হ'ব মনত ৰাখিবা কণীৰ পৰা লালকি হ'ব লালকিৰ পৰা পোৱালি ভেকুলী হ'ব তাৰপিছত সম্পূৰ্ণ ভেকুলী এইটো দাগ দি ৰাখা যে কাৰেক্ট এনসাৰ 11 নম্বৰত দিয়া আছে তোমালোকৰ পূৰ্ণাংগ ভেকুলীয়ে কিহৰ সহায়ত উশাহ নিশাহ লয় হাওঁফাওঁ নে জলক্লম এটা পূৰ্ণাংগ মানে ইয়াত যে চাৰিটা স্তৰ আছে যেতিয়া ভেকুলীটো মানে সম্পূৰ্ণৰূপে হয় সম্পূৰ্ণ এটা ভেকুলী হয় প্ৰথমতে কণী হয় লালকি হয় পোৱালি ভেকুলী যদি এইটোত আহে তেতিয়া কিহেৰে উশাহ নিশাহ লয় এই হাওঁফাওঁৰে লয় নে জলক্লমেৰে লয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পূৰ্ণাংগ ভেকুলীয়ে হাওঁফাওঁৰ সহায়ত কি লয় উশাহ নিশাহ লয় তাৰপিছত তোমালোকৰ কি আছে এতিয়া 12 নম্বৰ জীৱসমূহৰ মূল তিনিটা বৈশিষ্ট্য কি কি জীৱসমূহৰ মূল তিনিটা বৈশিষ্ট্য হৈছে বৃদ্ধি হোৱা মই তোমালোকক কৈ দিছো জীৱ হলে বৃদ্ধি হ'ব প্ৰজনন কৰা আৰু কি উত্তেজনাৰ প্ৰতি কি সঁহাৰি জনোৱা এই তিনিটা হৈছে মূল বৈশিষ্ট্য এই তিনিটা তোমালোকে এই 12 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট আছে তোমালোকে ভালকৈ পঢ়িবা লিখি লবা এইটো তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই বেছি আছে 13 নম্বৰত দিয়া আছে বহু প্ৰাণীৰ দৰে গাড়ী এখনৰ চলনক্ষম হোৱাৰ সত্ত্বেও ইয়াক জড় বুলি গণ্য কৰা হয় কিয় ইয়াত কি কৈছে মই তোমালোকক কৈছো জন্মৰ বস্তু জীৱ হয় সেইবোৰৰ বৃদ্ধি হয় আৰু জন্মৰ জড় সেইবোৰৰ বৃদ্ধি নহয় সেইবোৰ চলিব নোৱাৰে কিন্তু জীৱ বস্তুবোৰ চলিব পাৰে লৰচৰ কৰিব পাৰে কিন্তু গাড়ী এখনটো চলিব পাৰে নিজে নিজে কিন্তু ইয়াক কিয় তথাপিও জড় বুলি গণ্য কৰা হৈছে তোমালোকে ভাবি চাবাচোন গাড়ী এখনটো চলিব পাৰে কিন্তু তাক কিয় তথাপিও মানে জড় বুলি গণ্য কৰা হৈছে জীৱ বুলি গণ্য কৰা হয় নাই এর উত্তৰটো হ'ব গাড়ী চলনক্ষম হলেও ইয়াৰ ভিতৰত শ্বাস প্ৰশ্বাস বৃদ্ধি খাদ্য গ্ৰহণ প্ৰজনন আদি জীৱনৰ বৈশিষ্ট্য নাথাকে সেয়া গাড়ী জড় বস্তু বুলি গণ্য কৰা হয় কিয় জড় বস্তু বুলি গণ্য কৰা হৈছে কাৰণ গাড়ীয়ে শ্বাস প্ৰশ্বাস নলয় ইয়াৰ কোনো বৃদ্ধি নহয় কোনো খাদ্য গ্ৰহণ নকৰে প্ৰজনন আদি বৈশিষ্ট্য নাথাকে সেই কাৰণে ইয়াক কি বুলি কোৱা হৈছে জড় বুলি গণ্য কৰা হৈছে 14 নম্বৰটো হৈছে তোমালোকৰ জীৱৰ বাবে বংশ বৃদ্ধি কিয় প্ৰয়োজন ভেৰি ইম্পৰ্টেন্ট দাগ দি ৰাখা মই তোমালোকক যোনবোৰ বস্তু ইম্পৰ্টেন্ট বুলি কৈছো সেইবোৰ তোমালোকে দাগ দি ৰাখিবা সেইবোৰ পৰীক্ষাত অহাৰ খুবেই বেছি সম্ভাৱনা আছে উত্তৰ হ'ব জীৱৰ বাবে বংশ বৃদ্ধি কৰা অত্যন্ত প্ৰয়োজনীয় বংশ বৃদ্ধিৰ দ্বাৰা জীৱে নিজৰ প্ৰজাতি বজাই ৰাখে আৰু পৰৱৰ্তী সময়ত পৰৱৰ্তী প্ৰজন্মলৈ জীৱনৰ অব্যাহতি নিশ্চিত কৰে যদি জীৱ বংশ বৃদ্ধি নকৰে তেন্তে ক্ৰমে সেই প্ৰজাতি নিশ্চিহ্ন হৈ পৰিব অৰ্থাৎ পৰিৱেশত সেই প্ৰজাতিৰ অস্তিত্ব শেষ হৈ যাব বংশ বৃদ্ধি হৈছে প্ৰাকৃতিক নিয়মৰ এটা অংশ যাৰ জৰিয়তে জীৱ আৰু প্ৰজাতিৰ স্থিৰতা নিশ্চিত হয় ইয়াত কি বুজাইছে তোমালোকক যে জীৱ এটা কিয় বংশ বৃদ্ধি কৰিব লাগে যদি বংশ বৃদ্ধি নকৰে সাপোজ দুটা ভেকুলী আছে এই দুটা ভেকুলীৰ পৰা যদি ইহতৰ বংশ বৃদ্ধি নহয় এটা সময়ত এই ভেকুলীটো মৰি যাব এই ভেকুলীটো মৰি যাব তাৰ পিছত কি হ'ব পৃথিৱীৰ পৰা ভেকুলী নাইকিয়া হৈ যাব কিন্তু যদি এই দুটা ভেকুলীৰ পৰা আৰু দুটা তিনিটা হল এই তিনিটাৰ পৰা আৰু পাঁচটা সাতটা হল এনেকৈ বংশ বৃদ্ধি হৈ কি হ'ব আমাৰ পৃথিৱীত এই প্ৰজাতিটো থাকি যাব সেই কাৰণে বংশ বৃদ্ধিটো প্ৰয়োজন 15 নম্বৰত দিছে তোমালোকৰ ভেকুলীৰ জীৱন চক্ৰৰ বিভিন্ন দশাসমূহৰ নাম লিখা জীৱন সমূহৰ দশা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কি কণীৰ পৰা কি হ'ব পোৱালি ভেকুলী হ'ব লালকি হ'ব তাৰপিছত কি হ'ব পূৰ্ণাংগ ভেকুলী হ'ব জীৱন চক্ৰৰ এইটো কি হৈছে এইটো হৈছে দশা কণী পোৱালি ভেকুলী লালকি পূৰ্ণাংগ ভেকুলী তাৰপিছত কি আছে মহৰ জীৱন চক্ৰৰ ছবি অকা এইটো মহৰ জীৱন চক্ৰৰ ছবি মই তোমালোকক দেখাই দিছো এইটো তোমালোকে না ভাবিবা এইটো মই তোমালোকক বুজাই দিয়াৰ কাৰণে লৈ আহিছো এতিয়া এই বস্তুটো তোমালোকে নিজে চেষ্টা কৰিবা এই মহৰ জীৱন চক্ৰৰ ছবিটো মই তোমালোকক দেখাই আছো তোমালোকে নিজে এবাৰ ছবি আঁকি চেষ্টা কৰি স্টুডেন্টস এইটো হল কি তোমালোকৰ মহৰ জীৱন চক্ৰৰ ছবি এইটো ইমান কঠিন নহব তোমালোকে কি কৰিবা নিজে নিজে এবাৰ চেষ্টা কৰি চাবাচোন এইটো তোমালোকে আঁকিব পাৰা নে নোৱাৰা দুটা চিত্ৰ দিয়া আছে তোমালোকৰ এটা আছে মহৰ জীৱন চক্ৰ আৰু এটা কি দিয়া আছে ভেকুলীৰ জীৱন চক্ৰ এই দুটা বস্তু তোমালোকে নিজে এবাৰ আঁকি চাবাচোন ট্ৰাই কৰিবা তোমালোকৰ পৰীক্ষাত আহিব পাৰে ঠিক আছে এইখিনিতে তোমালোকৰ ক্লাছটো আজি সামৰিছো তোমালোকে ৰাইমনা ক্লাছ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা
আৰু ক্লাছবোৰ তোমালোকে লাইক কৰিবা, সদায় ক্লাছ পাই থাকিবা। চ' সকলোকে ধন্যবাদ।